রহমতুল্লাহি ওয়া বারাকাতুহু। সম্মানিত সভাপতি মহোদয়, নিমন্ত্রিত অতিথিবৃন্দ, সম্মানিত ভাইস, আজি আমি ইয়াত সমবেত হৈছোঁ যে যি উদ্দেশ্য লৈ আমি সকলোৱে জানো যে বৰ্তমান গোটেই ভাৰতবৰ্ষতে মুছলমানসকলৰ অৱস্থা অধিক হৈ গৈছে আৰু ইয়াৰ মেইন দায়ী আমি নিজেই। কিয়নো আল্লাহ ৰছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিলে, তোমালোকে মোক এগৰাকী আদৰ্শ মাতৃ দিয়া মই তোমাৰ এখন ৰাষ্ট্ৰ দিম। আমি যিমান ধৰ্মীয় সভা কৰোঁ মছজিদৰ বাই কিন্তু মহিলাসকলক প্ৰেৰিত পাওঁ আৰু ঘৰখনৰ প্ৰায় সকলো উপত্তি হয়। সেইকাৰণে আজি যিটো উদ্দেশ্য মোক পৰিচয় কৰিছে গাঁৱত মই আপাৰ আছাম উত্তৰ ডিষ্ট্ৰিক্টৰ দায়িত্ব কৰিছোঁ আৰু ৰিচেণ্টলি আমি আধাভূতিত এখন প্ৰগ্ৰাম কৰি গৈছিলোঁ। সজাগতাটো হওক কম সময়ৰ কাৰণে এটা বৃহৎ কাৰ্যসূচী ল'ব লাগিব, তেতিয়া যাই পেলাই সমাজখন আগবাঢ়ি আহিব। আজি চাওক, প্ৰথমতে আমি বেলেগৰ লগত বেয়া হোৱাৰ গুৰুত্ব আগত ল'ব লাগিব যে মই আল্লাহৰ কাৰণে কাম কৰিম। মোক কোনোবাই বেয়া পায়, MLA বেয়া পায়, চিফ মিনিষ্টাৰ বেয়া পায়, প্ৰধানমন্ত্ৰী বেয়া পায়, এইটো আঁতৰিব লাগিব। মোক আল্লাহে ভাল পাব, এইটো যেতিয়া আহি যাব আমাৰ মাজত আমাৰ সকলো সমস্যা সমাধান হ'ব। আমি বেল পুলিচি মাৰোঁতে আমাৰ অসমৰ পৰা কাজি কথা উঠিবলৈ 1,30,00,000 মুছলমান আছোঁ। 1935 চনৰ যিটো এক্টত আইন আছিল, কাজি কথা আছিল, এতিয়া যেতিয়া আপোনালোকে বিয়া কৰিব যাব মুছলমান এই কামত ঠিক আছে, চাবিষ্টাৰ আছে, কিন্তু এখনৰ আগত এপ্লাই কৰিব কেতিয়াবা এনেকুৱা হয় বাপেক চিৰিয়ে ছোৱালী বিয়া কৰিব বিচাৰিছে, তেতিয়া আহি গ'ল তাত সমস্যা। এই চৰ্চাটো এতিয়া কোৰ্টত এখন নিকা কৰিব গ'লে কাবিলমান 5,000 পৰা এতিয়া 10,000 হয়, কিন্তু ধনী হওক আগতে কমটো পাব এটা 2 নম্বৰ কথা। এছেম্বলিৰ মাজেৰে এছেম্বলি প্ৰভাৰ বিভিন্ন চুটি আছে, সেইটো 1935 চনৰ আছে, সেইটো উঠাই দিলে 1,30,00,000 মুছলমানৰ মুখত নাপাওঁ। আমাৰ বিধায়কসকলো একে অৱস্থা, বাহিৰত চিঞৰ বাখৰ কৰি চিয়ামৰ আজি আহিব ৱাকফৰ কথা। ৱাকফৰ সম্পৰ্কে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বোৰ্ড যিটো আছে তাত সকলো জামাত আছে, জমিয়ত উলামা, জামাতে ইছলামী, আহলে হাদিছ, আহলে সুন্নাতুল জামাত, সকলো মস্তকৰ ইমামসকললৈ এই কমিটিটো গঠন হৈছে। আৰু আপোনালোকৰ হাতত যিটো QR কোড আহিছে সেইটো মই সকলো জামাতে ইছলামী কৰিছোঁ নহয়, আমি ইউনাইটেড তলৰ পৰা হ'ব লাগিব, ওপৰতটো হৈ গ'ল। আজি আমি এই কামটো আৰু আগৰ পৰা হ'ব লাগিছে। আমি তেজপুৰত আগৰ পৰা আমি কৰি আছোঁ, বিচনাত মানুহ নাই, সেইকাৰণে বিচনাত কৰা নহয়। কিয়নো ইয়াত এটা সমস্যা হয়, যেতিয়া মই আহোঁ যোৱাৰ পিছত কয় ছবি পাই মুছলমান নহয় নাই, মই আপোনাক সেইদিনাখন মই কৈছোঁ এই ছবি পাই মুছলমান নহয়, এই কাটি আনি মাতি আনি কিবা কিবি হয়। এই সচেতন সহজ সৰল মুছলমানখিনি বিপদে লৈ গৈ আছে এটা চানে, যিসকলে নিজৰ স্বাৰ্থৰ মই মাতিলে মাতিলে নামাতিলে এনেকৈ মোলা চাই মাতিছিলে। আজি আমাৰ ৱাকফ বৰ্ডৰ মিটিং আছে, নবীনাবাদত কৈছে, তেজপুৰৰ 5টা। এতিয়া আহিব ৱাকফৰ কথা। ৱাকফত ভাৰতবৰ্ষৰ প্ৰথম মাটি আছে আৰ্মি হাতত, হয়নে নহয়? 2 নম্বৰ আছে ৰেলৱে হাতত, 3 নম্বৰ আছে ৱাকফৰ। ৱাকফৰ মাটি গোটেইখিনি যদি মিলাই দিয়ে পাঞ্জাৱৰ 28 ষ্টেট হৈ আছে। আৰু গোটেই বিশ্বৰ ভিতৰত ৱাকফ ভাৰতত চবতকৈ 1 নম্বৰ, তাৰপিছত আছে। এতিয়া হ'ল কি আপোনাৰ ৱাকফৰ যিখিনি মাটি আছে এইখিনি চৰকাৰে লৈ ল'ব, লৈ পেলাই কি হ'ব বেছি তাৰ মুতৱল্লি হ'ব। মই ৱাকফ বৰ্ডৰ মুতৱল্লি হওঁ তেজপুৰৰ বৰ মছজিদত। এতিয়া আপোনাৰ য'ত আমি মান্থলি 1.5 লাখ 2 লাখ টকা ভাড়া পাইছোঁ, এতিয়া কোনে পাব? ডিচিয়ে পাব। ডিচিয়ে কাক ভাড়া দিব, বিক্ৰী কৰা অধিকাৰ চব। এতিয়া আমাৰ মানে কৈছে যে আপোনাৰ বাবাই মাটি এডোখৰ ৱাকফ কৰি মাটি দিছিল চাব ৰেজিষ্টাৰ অফিচত, ইয়াৰ পিছত সেইটো ওলাব কোনে কোনখন ফিল্ডত আছিল ৱাকফ চাব। এতিয়া আপোনাৰ মছজিদটো মাদ্ৰাছা মছজিদ হ'ব আছে না? এতিয়া তেনেকৈ আপোনাৰ তেজপুৰ বাৰিকা চমিত আছে, কছাৰী গাঁৱত আছে, তেজপুৰ বৰ মছজিদত আছে, গুৱাহাটী টাউনত 100 বিঘা মাটি আছে ৱাকফ, কেইবাখন বাগান আছে। তেনেদৰে চাওক, আমি যেতিয়ালৈকে একতা নহওঁ, এই দুটা বৃহৎ জামাত ভাৰতবৰ্ষত কাম কৰি আছে, জমিয়ত উলামা আৰু জামাত ইছলামী। আৰু আহলে হাদিছো আল্লাহ এটা চামিল আছে, আহলে সুন্নাতুল জামাতো একেবাৰে আছে, চিয়া মছলকটো বেলেগ, সিহঁতৰ চামিল আছে, কিয়নো সিহঁতৰ অধিকাৰ থাকে। এতিয়া আমি যিকোনো প্লেনিং ল'লে আমি ৱাকচিং বিহামদিল্লাহ জামিয়া ওয়ালা তাফাররাকু কুরআন আর হাদিস লাই একা বলে আমি একটু কোন লাগিব
ল'বনে নল'ব এইবিলাক নহয় কাৰোবাৰ ফটো লগাই পেলাই আমি মিটিং কৰিব নাই আমি কাৰো ফটো নাই আমি মুছলিম উম্মা এক হ'ব লাগে আৰু এক হৈ এইটো হ'ব লাগিব যে দৰকাৰ কৰিলে আমি ৰাজপথত আহিব লাগিব তাৰ কাৰণে জেলো যাব লাগিব সেইখিনি প্ৰস্তুতি আপোনালোকে ল'ব সেইখিনি তৈয়াৰ আছে নেকি আগতে সেইটো তৈয়াৰ হ'ব মই আপোনাক কৈছোঁ যে MLA বেয়া পাব লওক মোৰ লগতো MLA মন্ত্ৰী ভাল কিন্তু আমাৰ হওক আমাৰ তোমাৰ ঘৰত আমি গাড়ী খাব যাওঁ এই যে পুৰণা কেছত আমাৰ আগামী 65,000 শ্বহীদ হ'ল স্বাধীনতাৰ আগত আজি কেইজন জেলত গৈছে এতিয়া জেল ভৰোৱা আলোচনা কৰিব লাগিব সম্পত্তি ৰাখিব বিশেষ এইটো নকয় ইমানখিনি মই মনোচাপ আছে গতিকে মই আপোনালোকৰ পৰা বিদায় লওঁ তোমালোকক বৰ মুছলিমতো আকৌ সকলৰ দলীয় সকলৰ মিটিং আছে তো আপোনালোক